এই মাজনী তই যাবলৈ ওলালি হ'বলা। যা দে। হেৰি ভাতকেইটা খালি নহয় ভালকৈ? ভাত খোৱাটো খাইছোঁ মা, কিন্তু যিমানেই যি নহ'লেও পৰীক্ষা হৈ থাকিলে মানে কিবা ভোকেই নালাগে, ভয় ভয় এটা লাগি থাকে যে। ভয় কৰিব নালাগে যা। ইমান ধুনীয়াকৈ দিনে ৰাতি কষ্ট কৰি পঢ়িছ, পৰীক্ষা ভালেই হ'ব, তই চিন্তা নকৰিবি। তাকে মা, কি হয় আৰু ভয় যদিও লাগি আছে, মনতে ভালো লাগি আছে, কাৰণ আজি মোৰ গ্ৰেজুৱেশ্যনৰ লাষ্ট পৰীক্ষা। তাৰপিছত মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈ যাব আৰু মা, মোৰ সপোনটো পূৰ হোৱাৰ পথত মই আগবাঢ়িব পাৰিম। তাকে আই, ভগৱানে তোৰ ভৱিষ্যতটো উজ্জ্বল কৰিব। তই এনেকেই কষ্ট কৰি যা, চিন্তা নকৰিবি, মই সদায় তোৰ লগত আছোঁ। মা, একদম সৰু থাকোঁতে, মই যেতিয়া চাগে 7 মানত আছিলোঁ, আমাৰ ইয়াতে সেই বাজনীয়ে APSC ক্লিয়াৰ কৰিছিলে, তেতিয়া তেওঁক একদম সকলোৱে মালা পিন্ধাই আমাৰ স্কুললৈ লৈ আহিছিল নহয়। সেইদিনাই মই মানে ভাবিছিলোঁ মা, ময়ো এদিন প্ৰশাসনিক বিষয়া হ'ম, ময়ো APSC দিম। আৰু যিহেতু গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব এইটো পৰীক্ষা দিবলৈ, আৰু আজি মই গ্ৰেজুৱেশ্যনৰ লাষ্ট পৰীক্ষাটো দিব গৈ আছোঁ। আৰু মা, তাৰপিছত মই উপযুক্ত হৈ যাম এই পৰীক্ষাটোত বহিবৰ কাৰণে। মোৰতো কোনোবা সময়ত এনেকুৱা লাগিছিল, হাই ছেকেণ্ডেৰী পঢ়ি থকা সময়ত মোৰ এনেকুৱা লাগিছিল, হাই ছেকেণ্ডেৰী পঢ়াৰ পিছতে যদি এইটো পৰীক্ষা দিব পাৰিলে হয়। কিন্তু মা, আজি ইমান দিন ধৈৰ্য ধৰি আজি ফাইনেলি মই সেইটো খোজত আগবাঢ়িব গৈ আছোঁ। আৰু মই জানো মা, তুমি সদায় মোৰ লগত আছা। কিন্তু মা, কেতিয়াবা মোৰ দেউতাৰ কাৰণে ভয় হয় মা। দেউতাই যদি মোক সেইখিনি সঁহাৰি নজনায়, তেতিয়াহ'লে কি হ'ব মা? মোৰ সপোনটো কেনেকৈ পূৰ হ'ব? মাজনী, তোৰ মায়ে আছে নহয়, চিন্তা কৰিব নালাগে। তোৰ বায়েৰা পাহিৰ লগত দেউতাই যিখিনি কৰিলে। এতিয়া তোক মই সেইখিনি ভুগিব নিদিওঁ মা। তাকে মা, পাহিবাৰ কথা ভাবিলে মোৰ এতিয়াও বুকুখন কঁপি যায়। কিমান মন আছিল বা এগৰাকী শিক্ষয়িত্ৰী হোৱা, স্কুলত ল'ৰা ছোৱালীক পঢ়াব, ভাল জ্ঞান দিব, ভৱিষ্যত গঢ়িব। কিন্তু দেউতাই ইমান কম বয়সতে পাহিবাক বিয়া দি দিলে। আজিও পাহিবাই মন বেয়া কৰি কান্দে কেতিয়াবা মা। কিন্তু মই তেনেকুৱা হ'বলৈ নিদিওঁ মা। দেউতাই মোক আৰু পঢ়িবলৈ দিবলৈ বাধ্য হ'বই লাগিব মা, নহ'লে যে কি হ'ব ঠিক নাই। তাকে কৈছোঁ মাজনী, পাহিবাৰ লগত যি হ'ল। তই ইমান পঢ়িবি, আজি তই পৰীক্ষাটো দি আহিল, আজি ৰাতিটো ৰেষ্ট ল, আৰু কালিৰ পৰাই তই কিতাপ পাতিবিলাকতো গোটাই থৈছ। লাহে লাহে তই ধুনীয়াকৈ পঢ়া আৰম্ভ কৰি দে। আৰু যাতে তই ইমানেই পঢ়িবি, তোক দেখি যাতে দেউতাৰাও মনটো গলি যায় যে ছোৱালীজনী ইমান পঢ়িছে। আৰু তেতিয়া দেউতাই তোক একো অশান্তি নিদিব চাগে। আৰু কিবা কাৰণত যদি অশান্তি দিয়েও, তোৰ মাৰা মৰি যোৱা নাই নহয়। মই এবাৰ সঁচাকৈ লাগিম দেউতাৰ লগত এখণ্ড, বুজিছ? বহুত সহ্য কৰিলোঁ আৰু কৰিব নোৱাৰোঁ। হ'ব দিয়া মা, মোৰ দেৰি হ'ব, মই যাওঁ দিয়া। পিছত কথা পাতিম তোমাৰ লগত। যা মাজনী, আজি শেষ পৰীক্ষা, ভালকৈ দে। তোৰ সপোনবোৰে পোখা মেলিব গৈ আছে, যা। ঠিক আছে মা, মই যাওঁ, তুমিও ভাতকেইটা খাই ল'বা। মাজনী যা, দেৰি নকৰ। ইমান সপোন দেখিছে ছোৱালীজনীয়ে, ইমান সৰুৰ পৰা সপোন দেখিছে। নাই, তাই এই সপোনটো পূৰা হোৱাত মই সহায় কৰিবই লাগিব। নহ'লে যে তাই কি হ'ব ঠিক নাই। তাই পাহিৰ নিচিনা নহয়, তাই বহুত জেদ্দিও হয়। যিটো কৰিম বুলি কয় সেইটো কৰেই। দেউতাকক কিবা এটা বুজাব লাগিব। তাইক মই টমটমত যাবলৈ, কলেজ যাবলৈ পইচা দিওঁ। তাই সেয়া পইচা সাঁচি তাই পঢ়িবলৈ কিতাপ লৈ আহিছে। প্ৰশাসনিক বিষয়া হ'ব তাই। ইমান কষ্ট কৰিছে তাই, ইমান দূৰ তাই খোজকাঢ়ি যায় পইচা বচাবৰ কাৰণে। গতিকে তাইক মই এইখিনি সহায় কৰিবই লাগিব, নহ'লে মই মাক হোৱাৰ যোগ্যই নহয় বুলি নিজকে ভাবি ল'ম। নাই, বেছি বেয়া ভাবি নাথাকোঁ। মুঠতে তাইক মই তাইৰ সপোনটো পূৰ কৰাত সহায় কৰিবই লাগিব, যেনেকৈ নহওক। আৰু যদি দেউতাকে নামানে, মই তাইক লৈ এখন ঘৰ এৰি গুচি যাম। তথাপিও তাইক মই তাইৰ সপোনটো পূৰ কৰোৱাত সহায় কৰিমেই। হে ভগৱান, শক্তি দিবা মোক, নহ'লে মানুহজনক সুমতি দিবা। হেৰি, শুনিছে? আপোনাৰ লগত মোৰ কথা এটা আছে। আপুনি ক'বলৈ যায় নেকি আকৌ? নাই, নাযাওঁ। কোৱাচোন কি কথা? আমাৰ মাইনাৰটো এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব। হ'ব, ভাল কথা, তাতে কি? মানে মাইনাৰ বহুত মন, গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তাই APSC কাৰণে প্ৰস্তুতি চলাব। তাই কেৱল আমাৰ পৰা 2 বছৰ সময় বিচাৰিছে প্ৰস্তুতি কৰিবৰ কাৰণে। মানে মই কিয় কথাটো ক'লোঁ, সেইদিনা যে আপুনি শইকীয়ানীৰ লগত কথা পাতিছিলে, ল'ৰাটোৰ কাৰণে আমাৰ মাইনাক বিয়া দিয়া কথা। তাকে মানে ভাবিছোঁ, বিয়াখন আমি 2 বছৰ দেৰিকৈ দিলেওতো কোনো ক্ষতি নহয়। তাই এতিয়া ইমানো একে বয়স ফাটি যোৱা নাই, 22 বছৰ হৈছেহে। গতিকে যদি তাইক আমি 2 বছৰ পঢ়িবলৈ সময় দিলোঁ হয়, কি ঠিক, কিজানি তাই সঁচাকৈ তাইৰ সপোনটো পূৰ কৰিব পাৰেই। চোৱা,
এইটো কথা তোমাক মই ডাঙৰ ছোৱালীজনীৰ সময়টো কৈছোঁ। এই ছোৱালী মানুহক ইমান পঢ়াই শুনাই কোনো লাভ নাই, বুজিছানে? সিহঁতে এখন ঘৰত গৈ গৃহিণী হৈ ঘৰখন ভালকৈ চোৱা চিতা কৰি নিজৰ স্বামীক শুশ্ৰূষা কৰি শাহু শহুক শুশ্ৰূষা কৰি এটা সন্তানৰ এজনী সফল মাতৃ হোৱাটোৱে তেওঁলোকৰ দায়িত্ব। পঢ়ি কৰি কি কৰিব কোৱাচোন? চাকৰি পোৱাৰ পিছত স্কুল যাব, কলেজ যাব, অফিচত যাব। এই ল'ৰা ছোৱালীকেইটাক কোনে ডাঙৰ দীঘল কৰিব? বহুত কথা, বুজিছানে? গতিকে এইবিলাক বাদ দিয়া। মই অহা মাহতে মাতিছোঁ তেওঁলোকক দিন বাৰ এটা ঠিক কৰিবলৈ। গতিকে চাগে মই এই মাঘ ফাগুনলৈ বিয়া দিয়ে দিম। গতিকে তুমি আৰু ইয়াত কেৰুণ লগাই নাথাকিবা দেই, বুজাবা তাইক। হেৰি, নিজৰ ল'ৰা ছোৱালীৰ কথা যদি আমি মাক দেউতাকে চিন্তা নকৰোঁ, কোনে চিন্তা কৰিব কওকচোন? আজিকালি নাৰীবিলাক কিমান আগবাঢ়ি গৈছে। গতিকে তাই আমাৰ পৰা 2 বছৰ সময়হে বিচাৰিছে। তাইতো বয়স পাৰ হৈ যোৱা নাই। 22 বছৰীয়া ছোৱালীজনী 2 বছৰ হ'লে 24 বছৰত বিয়া দিম যেনিবা, কিনো আছে? আৰু ঠিক আছে বাৰু, শইকীয়ানী পিতেকৰ লগতে যেনিবা বিয়া দিব আপুনি, একো নাই। মাত কথা হৈ থাকক, অহা যোৱাও কৰক লাগিলে। 2 বছৰ এটা সময় দিয়ক তাইক প্ৰস্তুতি চলাবলৈ। আৰু যদি প্ৰকৃত জীৱন সংগী হয় নিশ্চয় তাইক ছাপোৰ্ট কৰিব। এইবোৰ ফটুৱা কথা কৈ নাথাকিবা, বুজিছানে? মোৰ সিদ্ধান্ত সলনি নহয়। মই পাহিৰ ক্ষেত্ৰত যেনেকুৱা কৰিছিলোঁ এই ক্ষেত্ৰতো এনেকুৱাই কৰিম। গতিকে তুমি আৰু কেৰুণ নলগাবা, বুজিছা? তাইক বুজাবা আৰু তাইক লাহে লাহে বিয়াৰ কাৰণে ৰেডি হ'ব দিয়া। মই আৰু বাৰে বাৰে তাইৰ লগত কথা পাতি নাথাকোঁ। ঠিক আছে দিয়ক, হ'ব। অনু, আজি পৰীক্ষা শেষ হ'ল, তই ভালহে পাব লাগে। কিয় ইমান মন মাৰি আছ? স্বপ্না, মোৰ বহুত ভয় লাগিছে জানো। আজি কেইদিনমানৰ পৰা দেউতাই মাৰ লগত মোৰ বিয়াৰ কথা পাতি থকা শুনিছোঁ। ক'ত চাগে দেউতাই মোক APSC কাৰণে পঢ়িবলৈ 2 বছৰ সময় দিব। মোৰ সপোনবোৰ এনেকেই চুৰমাৰ হৈ যাব। স্বপ্না, মই কি কৰিম? ইমানেই মনটো বেয়া লাগিছে যে আজি যে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, পৰীক্ষা শেষ কৰিলোঁ, তাৰ আনন্দ কৰিবলৈকে মই পাহৰি গৈছোঁ। অনু, তই দেউতাক বুজা আকৌ। বুজালে নিশ্চয় তেওঁ বুজিব। নহয় স্বপ্না, তই নাজান, তই একোৱেই নাজান। মোৰ দেউতা আনৰ দেউতাৰ নিচিনা নহয়। যিটো ভাবে সেইটো কৰিবই। বহুত জিদ্দি হয়। পাহি বাৰু টিচাৰ হ'ব বহুত মন আছিলে, কিন্তু সেইখিনি সুবিধাই নিদিলে তেওঁ। বহুত জোৰ জবস্তি কৰি বাক বিয়া দি দিলে। আজিও বাই দুখ কৰি থাকে, কয় যে মোৰ সপোনবোৰ মই পূৰ কৰিব নোৱাৰিলোঁ ভণ্টি, সেইকাৰণে তই কৰিবি। হয় নেকি অনু? মই গমেই পোৱা নাছিলোঁ তোৰ দেউতা যে এনেকুৱা। বহুত ভয় লাগিছে স্বপ্না। হয়তো মোক এই কেইমাহৰ ভিতৰতে বিয়া দি দিব। কি কৰিম মই তেতিয়া? ৰচোন অনু, ধৈৰ্য ধৰ, ইমান পটককৈ ভাঙি নপৰিবি। ৰচোন কিবা এটা ভাবোঁ। তই মোক বহুত সাহস দিছ স্বপ্না। মোৰ এই বিপদৰ সময়ত তই যে মোক এনেকৈ মানসিকভাৱে সান্তনা দিছ, তাৰ কাৰণে মই তোক কেতিয়াও নাপাহৰোঁ। এই হ'ব দে, এতিয়া থেংক ইউ দিব নালাগে। প্ৰথমে তোৰ বিয়াখন কেঞ্চেল কৰিব লাগে, তাৰপিছত থেংক ইউ দিবি। বাৰু এতিয়া ঘৰত যাওঁ বৌ। অঁ বৌ। মা, তুমি ইমান লৰালৰিকৈ ক'লৈ যাব ওলাইছা? মোৰ তোমাৰ লগত কথা কেইটামান আছে মা। মাজনী, মই এফালে যাব ওলাইছোঁ ৰ, আহি পেলাই কথা পাতিম তোৰ লগত। কিয় মা, কি হ'ল? কিবা অসুবিধা হৈছে নেকি? তোক আহি পেলাই ক'ম দে। নাই মা, কোৱা, মোৰ চিন্তা লাগি থাকিব নহ'লে। মাজনী, তোৰ দেউতাক মই কথাটো কৈছিলোঁ। দেউতাৰে কোনো পধ্যে নামানে। তোক 2-3 মাহৰ ভিতৰতে বিয়া দি দিব, আৰু মই তোৰ সপোনবিলাক এনেকৈ ধ্বংস হ'বলৈ নিদিওঁ। গতিকে মই সিদ্ধান্ত লৈছোঁ, তোক লৈ মই ভাড়া ঘৰত থাকিম। ওলাই যাম মই এখন ঘৰৰ পৰা। মোৰ ডাঙৰ ছোৱালীজনীৰ জীৱনটো তেওঁ ধ্বংস কৰি দিলে, গতিকে তোৰ জীৱনটো মই ধ্বংস কৰিবলৈ নিদিম। কিন্তু তোক পঢ়াবলৈ কিবা এটাতো লাগিব ন, কি কৰিম মই? সেই তেতিয়া দিনতে হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ। অন্ততঃ চহীটোতো কৰিব জানো। সেইকাৰণে ভাবিছোঁ কিবা কাম এটা বিচাৰি যাওঁ। পিছত মই কলিতানী খুৰীৰ লগত কথা পাতিলোঁ। তেওঁ ক'লে ইয়াতে বোলে RD মটৰ্ছ আছে, তাতে মানে মানুহ এগৰাকী লাগে চাহ তাহ বনাই দিবৰ কাৰণে। 5,000কৈ দিব বুলি কৈছে মাহে। আকৌ তাতে ৰুম এটাও আছে, ৰুমটোৰ দাম 1,500 টকা, বাকী থাকিব 3,500 টকা। দুইজনী চলিম আৰু দে কিবাকৈ। তই পাৰিলে 2টা টিউশ্যন লগাই ল'বি, আৰু তেনেকৈ মুঠতে তই পঢ়িবই লাগিব মাজনী। তোক মই তেনেকৈ হাৰি যাবলৈ নিদিওঁ। মা, কি কোৱা তুমি এইবোৰ? মোৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে তুমি ঘৰখন এৰি যাবা মা? দেউতাৰ লগত কি তুমি নাথাকিবা মা? নাই মা, মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। মই মোৰ সপোন পূৰ কৰিবৰ কাৰণে দেউতা আৰু তোমাৰ সংসাৰখন ভাঙিব নোৱাৰোঁ মা। নালাগে মা, প্লিজ, মই বিয়া হ'ম মা, মই বিয়া হ'ম। জেদ নকৰিবি মাজনী, মোক যাবলৈ দে। মই তোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ। নালাগে মা, নালাগে। মই তোমাক দেউতাৰ পৰা বেলেগ কৰি, এই ঘৰখনৰ পৰা বেলেগ কৰি বেলেগৰ তাত মই চাহ বনোৱা কাম কৰিব নিদিওঁ মা। লাগিলে মই কিবা কৰিম। নাই মা, নালাগে। হ'ব, মই নপঢ়োঁ মা, মই বিয়া হ'ম মা।
তুমি চিন্তা নকৰিবা, তোমাক মোৰ শপত দিছোঁ মা। তুমি এইটো কাম নকৰিবা, মই বিয়া হ'ম মা। মাকৰ ত্যাগ আৰু কষ্ট সহ্য কৰিব নোৱাৰি অনুৱে বিয়াৰ কাৰণে হাঁ কৰিলে। তাইক বিয়া দি দিলে। এনেকৈয়ে বায়েকৰ নিচিনা তাইৰ সপোনবোৰ চুৰমাৰ হৈ গ'ল। এটা কাহিনী আধৰুৱা হৈ ৰ'ল।